আপুনিও বাৰু জানিবলৈ বিচাৰে নেকি যে আপোনাৰ ৰাশিৰ লগত মিলাকৈ কোনটো ৰাশিৰ লগত আপোনাৰ বিবাহ সম্পন্ন হ'লে আপোনাৰ বৈবাহিক জীৱনটো সুখৰ হ'ব? যদি জানিবলৈ বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বহু ধৰণৰ ভিডিঅ' এনেকুৱা আমাৰ চেনেলত আপোনালোকে বিচাৰি পাব আৰু আজিৰ পৰা 3 বছৰ আগতো মই ৰাজযোতক বা বিভিন্ন ধৰণৰ যোতকৰ ওপৰত মই ভিডিঅ' বনাইছোঁ। কিন্তু আজি মই ক্লিয়াৰ কাট আপোনালোকক এইখিনি জনাম যে মেষৰ পৰা মীনলৈকে প্ৰত্যেক ৰাশিৰ ব্যক্তিয়ে বেছিকৈ কাৰ লগত সুখী হ'ব বা এনেকুৱা কোনবিলাক ৰাশি যাৰ লগত বিয়া পাতিলে তেওঁলোকৰ বৈবাহিক জীৱনটো সুখী হোৱাৰ সম্ভাৱনা 80 to 100% থাকে বা 80 to 90% থাকে। 100% বুলিতো আজিকালি ধৰকচোন একো বস্তুতে ক'ব নোৱাৰি। এই ভিডিঅ'টো চোৱাৰ পিছত বহুতে বহুত কথা ভাবিব বা বহুতে বহুত কথা ক'ব বা কিছুমান লোকে বেয়াকৈ কমেণ্ট দিব, তেওঁলোকৰ লগত নিমিলিলেও বেয়াকৈ ক'ব পাৰে। কিন্তু আমাৰ উদ্দেশ্যটো সেইটো নহয়। আমাৰ উদ্দেশ্যটো হৈছে একদম নিৰ্মল উদ্দেশ্য অনাই দিয়া সমাজত যে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা বিদ্যা আছে, সেই বিদ্যাটোৰ আলমত আমি কিছুমান কথা আগতীয়াকৈ নিজে জানিব পাৰোঁ বা আমাৰ ঋষি মহৰ্ষিসকলে সেই বস্তুবিলাক জানি পেলাই আমি যাতে সচেতন হ'ব পাৰোঁ তাৰ কাৰণে এইবিলাক বস্তু উলিয়াই থৈ গৈছে। গতিকে এতিয়া আমি দেৰি নকৰি পেলাই মেষ ৰাশিৰ যদি ব্যক্তি হয়, ছোৱালীয়ে হওক বা ল'ৰাই হওক, মেষ ৰাশিৰ যদি ব্যক্তি হয় কাৰ লগত বেছি সুখী হ'ব বৈবাহিক জীৱনটো সেইটো আপোনালোকক ক'ম। ইয়াত মই প্ৰত্যেকটো ৰাশিৰ বিষয়ে কওঁতে যিকেইটা মই লাষ্ট প্ৰিফাৰেঞ্চ বুলি ক'ম, লাষ্টৰ যিকেইটা ৰাশি ক'ম সেইকেইটাও আপোনালোকে মানিব, কিন্তু সেইকেইটা একদম লাষ্টত, ফাৰ্ষ্টৰকেইটা আটাইতকৈ বেছি বুলি ধৰিব আৰু যিকেইটা শেষত ক'ম সেইকেইটা আপোনালোকে লাষ্ট প্ৰিফাৰেঞ্চ দিব, সেইটো বস্তুটো বুজি ল'ব। এতিয়া মেষ ৰাশিৰ যদি ব্যক্তি হয় তেতিয়াহ'লে সিংহ ৰাশি আৰু ধনু ৰাশিৰ লগত আটাইতকৈ বেছি সুখৰ হয় বৈবাহিক জীৱন। আমি কোনে কিতাপত কি কৈছে অকল সেইটো ভিত্তিকে আলোচনাটো কৰা নাই। এতিয়া বহুতে কি কৰিছে, কিতাপত কিছুমান এনেকুৱা কথা লিখি দিছে যে মেষ আৰু মকৰ, মেষ আৰু কুম্ভ ৰাজযোতক বুলি লিখি দিছে। কিন্তু সেই ৰাজযোতক যেতিয়া আপোনালোকে অষ্টকোট মিলন কৰিব, যেতিয়া গুণ মিলন কৰিব, তেতিয়া আপোনালোকে দেখিব যে তাত মানে গুণত নম্বৰ কম ওলাব। মানে মৈত্ৰীটো যিটো গ্ৰহ মৈত্ৰী বুলি যিটো পইণ্ট থাকিব সেই পইণ্টটোত 0 ওলাব, নহ'লে 2 পইণ্ট ওলাব। গতিকে তাৰ পৰা আমি কি বুজিব পাৰোঁ যে সেই যিখিনি যোতক কিছুমানে ধৰক কিতাপত তেনেকৈ ছপাই দিছে বা প্ৰণয়ন কৰি দিছে, সেইটো 100% বুলি আমি মানি ল'ব নালাগিব। আমি নিজেও চাব লাগিব জীৱনত। এতিয়া এষ্ট্ৰলজিৰ ধৰক প্ৰেক্টিছত মোৰ 11 বছৰ ক্ৰছ কৰিছে। 19 বছৰ বয়সৰ পৰা মই এইটো লাইনত প্ৰেক্টিছ কৰি আছোঁ। এতিয়া মোৰ বয়স হৈছে 32 বছৰ। গতিকে এইখিনি অৱধিত মই যিমানখিনি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব পাৰোঁ বা মই যিমান দেখিছোঁ উইথ আমাৰ ঋষি মহৰ্ষিয়েও কনচিডাৰ কৰিছে, তাৰ দুইটাৰে মানে সংমিশ্ৰণ এটাহে মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম। এনেই কোনোবাই কিবা এটা লিখিছে বুলি সেইটোকে দাবী মই নকৰিম বা মই যদি পোৱা নাই সেইটো মই আপোনালোকক দাবী কৰিব নোৱাৰিম। ময়ো পাব লাগিব 10-11 বছৰৰ জীৱনটোত, ময়ো পাব লাগিব এক্সপেৰিমেণ্টত, তাৰপিছত ঋষিমুনিও ক'ব লাগিব, গোটেইকেইটা কম্বাইন কৰিহে আমি কথাটো বুজিব পাৰিম। মেষৰ কাৰণে সিংহ আৰু ধনু ৰাশি আটাইতকৈ সুখী বৈবাহিক জীৱন হোৱা নৰ্মেলি দেখা যায়। আৰু লাষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে কৰ্কট ৰাশি বুলি ধৰিব পাৰে। কৰ্কট ৰাশিৰ লগতো মেষ ৰাশিৰ ভালকৈ বৈবাহিক জীৱন চলি যোৱা দেখা গৈছে। কিন্তু ইয়াত সমস্যা এটাই হয় যে কৰ্কট ৰাশিৰ মানুহবিলাক বেছি আৱেগিক হয়। কথাটোৰ প্ৰতি সৰু এটা সামান্য কথাতে তেওঁলোকৰ চকুলো ওলাই যায় বা তেওঁলোকৰ যদি খঙো উঠে, মানুহৰ দুখ লাগিলে খঙো উঠে লগত বহুত কথাত। কিছুমান কথাত হয় কি অকল দুখ লাগে, কিন্তু কিছুমান কথাত দুখ লগাৰ লগতে মানুহৰ খঙো উঠে। গতিকে তেনেকুৱা পৰ্যায়ত কি হয়, কৰ্কট ৰাশিৰ লোকসকলৰ দুখ লাগিলেও চকুপানী ওলায়, খং উঠিলেও তেওঁলোকৰ চকুপানী ওলায়। বেছি আৱেগ প্ৰৱণতা হোৱাৰ কাৰণে মেষ ৰাশিৰ লগত কেতিয়াবা কিছুমান কথাত বহুত বেছি আঘাত পাব পাৰে। কাৰণ মেষটো হৈছে উগ্ৰ ৰাশি, লগতে বহুত এক্টিভ ৰাশি। কিন্তু কৰ্কট ৰাশিটো যদিও বা এক্টিভ, কিন্তু ইম'চনটো তাত বহুত বেছি, সেইটো অকণমান প্ৰব্লেম দিয়ে। তথাপিতো আমি দেখিছোঁ যে ভালে কুশলে বাকীবিলাক ফেক্টৰ মিলি থাকিলে ভালে কুশলে থাকিব পাৰে। দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ কন্যা ৰাশি আৰু মকৰ ৰাশিৰ লগত আটাইতকৈ বেছি সুখী বৈবাহিক জীৱন হোৱাটো দেখা গৈছে। তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ কন্যা ৰাশি, তুলা ৰাশি,
কুম্ভ ৰাশি আৰু একেবাৰে শেষত লাষ্ট প্ৰিফাৰেন্স বুলি আপোনালোকে ধৰিব পাৰে ধনু ৰাশি। এইকেইটাৰ লগত নৰ্মেলি বেছি সুখী বৈবাহিক জীৱন হোৱাটো দেখা গৈছে। কৰ্কট ৰাশিৰ, বৃশ্চিক ৰাশি, মীন ৰাশি আৰু একেবাৰে শেষ প্ৰিফাৰেন্স বৃষ ৰাশিৰ লগত সুখী বৈবাহিক জীৱন হোৱাটো নৰ্মেলি দেখা গৈছে। তাৰপিছত আহিব আমাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ধনু ৰাশিৰ লগত সুখী বৈবাহিক জীৱন হোৱাটো দেখা গৈছে, মেষ ৰাশিৰ লগত দেখা গৈছে আৰু একেবাৰে লাষ্ট প্ৰিফাৰেন্স বৃশ্চিক ৰাশিৰ লগত দেখা গৈছে। কন্যা ৰাশিৰ লোকসকলৰ মকৰ ৰাশিৰ লগত সুখী বৈবাহিক জীৱন দেখা গৈছে, বৃষ ৰাশিৰ লগত দেখা গৈছে, মিথুন ৰাশিৰ লগত দেখা গৈছে আৰু মীন ৰাশিৰ লগত লাষ্ট প্ৰিফাৰেন্স বুলি ক'ব পাৰি মিথুন আৰু মীন। এই দুইটাৰ মিথুনটো বাৰু লাষ্ট প্ৰিফাৰেন্স বুলি মই নকওঁ, একেই হয়, সমানে হয়। মীন ৰাশিটো লাষ্ট প্ৰিফাৰেন্স, মকৰ আৰু বৃষটো আৰু মিথুনটো এই তিনিটা একদম টপত আছে আৰু একেবাৰে লাষ্টত আছে মীন ৰাশিটো। এইটো হৈছে কন্যা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ লোকসকলৰ কাৰণে কুম্ভ ৰাশি, মিথুন ৰাশি আৰু একেবাৰে শেষ প্ৰিফাৰেন্স হৈছে মকৰ ৰাশি। বৃশ্চিক ৰাশিৰ কাৰণে হৈছে প্ৰথম মীন ৰাশি, কৰ্কট ৰাশি আৰু একেবাৰে শেষৰ ৰাশিটো হৈছে যিটো লাষ্ট প্ৰিফাৰেন্স আমি দিওঁ সেইটো কন্যা ৰাশি। ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণে মেষ ৰাশিৰ লগত সিংহ ৰাশিৰ লগত আটাইতকৈ সুখী বৈবাহিক জীৱন নৰ্মেলি দেখা গৈছে। মিথুন ৰাশি আৰু মীন ৰাশিটোক লাষ্ট প্ৰিফাৰেন্স আমি দিব পাৰোঁ। মকৰ ৰাশিৰ লগত বৃষ ৰাশি, কন্যা ৰাশি আৰু একেবাৰে শেষত আমি তুলা ৰাশিটোক প্ৰিফাৰেন্স দিব পাৰোঁ। কুম্ভ ৰাশিৰ লগত মিথুন ৰাশি, তুলা ৰাশি আটাইতকৈ ভাল আৰু একেবাৰে শেষত আমি কনচিডাৰ কৰিব পাৰোঁ বৃষ ৰাশিটো। মীন ৰাশিৰ লগত কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু একেবাৰে শেষত আমি কনচিডাৰ কৰিব পাৰোঁ মিথুন ৰাশিটো। গতিকে আপোনালোকে এই ভিডিঅ'টোত জানিলে যে কোনকেইটা ৰাশিৰ বা 12টা ৰাশিৰে কাৰ কাৰ লগত আটাইতকৈ বেছি মিলে বা বৈবাহিক জীৱন নৰ্মেলি বেছি সুখৰ কাৰ লগত হোৱাটো দেখা গৈছে আৰু একেবাৰে সুখৰ যিখিনি ৰাশিৰ লগত ধৰক সুখৰ দেখা গৈছে তাৰো আমি ফাৰ্ষ্ট প্ৰিফাৰেন্স আৰু লাষ্ট প্ৰিফাৰেন্স দিছোঁ। ইয়াত আপোনালোকে চাই ল'ব। ভিডিঅ'টোত এবাৰ আপোনালোকে যদি মনত ৰাখিব নোৱাৰে তেতিয়াহ'লে 2-3বাৰ ভিডিঅ'টো চাব পাৰে বা ভিডিঅ'ত মই যিকেইটা ৰাশিৰ লগত যিকেইটা কৈছোঁ আপোনালোকে নিজৰ কাগজত কলমত নিজে লিখি ল'ব পাৰে, নোট বনাই ল'ব পাৰে, মানে মনত ৰখাৰ কাৰণে যাতে বাৰে বাৰে ভিডিঅ'টো চাব নালাগে। গতিকে আপোনালোকৰ ঘৰতো যদি এনেকুৱা ৰিলেশ্যনবিলাক চলি আছে, কাৰোবাৰ বিয়া হ'ব লগা হৈ আছে, কোনোবা ৰিলেশ্যনশ্বিপত আছে মানে লাভ ৰিলেশ্যনশ্বিপত আছে, কোনোবা লিভিঙত আছে, তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই বস্তুটো মিলাই চাব পাৰে। আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে এই যিসমূহ ৰাশি মই অন্তৰ্ভুক্ত কৰিছোঁ সেইবিলাক মই ভিডিঅ'টোত জন্ম ৰাশিৰ কথা কৈছোঁ। এতিয়া কাৰোবাৰ জন্ম ৰাশি আপুনি নাজানে, এতিয়া মানুহে এইটোতে বহুত পাজল লগাই দিয়ে কিছুমানে। এতিয়া ধৰি লওক কাৰোবাৰ নামটো ধৰক সুমিত বা সাহিল বা ৰাম বা ৰহিম বা ৰোহিত, এতিয়া সেই নামটো তাক এনেই দিয়া নে জন্মতে সি ৰাশি হিচাপত নামটো পাইছে। এতিয়া কাৰোবাৰ যদি ৰাশি চাশি একো নাজানে, জীৱনতো একো ৰাশি চক্ৰ চুওৱা নাই, বনোৱা নাই, তেনেকুৱাত যদি ল'ৰাটোক এনেই কোনোবাই বাবু বুলি মাতিছে, বিকি বুলি মাতিছে বা বিকাশ বুলি মাতিছে বা তেনেকৈ যদি কাৰোবাৰ নাম ৰাখি থৈ দিছে, মৰমতে যদি কিবা এটা নাম দিছে বা স্কুলতো যদি নামটো এনেই দি দিছে, তেতিয়াহ'লে সেইবিলাকৰ আধাৰত আপোনালোকে কিন্তু ভুলতো এই ৰাশিসমূহ নিমিলাব। জন্মৰ যিটো ৰাশি, জন্ম ৰাশিৰ আধাৰতহে আমি কৈছোঁ। জন্মৰ যদি এইকেইটা ৰাশি হয়, এইসমূহ মই যেনেকৈ আপোনালোকক দিছোঁ তেনেকৈ আপোনালোকে মিলাই চাব পাৰিব। ধন্যবাদ।